নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী জববোৰৰ বাবে আবেদন কৰিব পাৰিব। জববোৰ কোনো ধৰণৰ কনচালটেঞ্চি নহয়, আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ পাতি দিব নালাগে। 1 নম্বৰতে আৰ্জেণ্ট হায়াৰিং এট ফ্লিপকাৰ্ট। 1 নম্বৰ জবটো ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হৈছে। ভালেমান লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচাৰিছে। ইয়াৰ ভিতৰত যোৰহাট, শিৱসাগৰ, নগাঁও, তিনিচুকীয়া, বৰপেটা, নলবাৰী, মঙলদৈ, তেজপুৰ আৰু গুৱাহাটী এইবোৰ লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। পোষ্টবিলাক হৈছে ভেন এছিষ্টেণ্ট, ডেলিভাৰী এক্সিকিউটিভ আৰু ইন হাউচৰ জব হয়। চেলাৰী এপ্ৰক্স 22,500 পাৰ মান্থ লাভ কৰিব আৰু পাৰ পাৰ্চেল আপোনালোকে ডেলিভাৰী কৰিলে 25ৰ পৰা 35 ৰুপিছলৈকে লাভ কৰিব। জবটোৰ বাবে আপোনালোকৰ কিছুমান ডকুমেণ্ট থাকিব লাগিব, যেনে আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুক। এইবোৰ ডকুমেণ্ট আপোনালোকৰ থাকিলে জবটোৰ বাবে আবেদন কৰিব পাৰিব। যদি ইণ্টাৰেষ্টেড আছে জবকেইটাৰ বাবে, তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে অফিচ আৱাৰ্ছত মৰ্ণিং 10 to 4 PM ভিতৰত সোনকালে যোগাযোগ কৰি ল'ব আৰু মেইল ID দিয়া হৈছে। আপোনালোকে যদি মেইল কৰি বায়'ডাটাখন পঠিয়াই ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিব। লগতে ব্ৰেকেটত কোনটো লোকেশ্যনৰ বাবে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো গ্ৰীণ ভেলী গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। গ্ৰীণ ভেলী গ্ৰুপ ৰিক্ৰুইটমেণ্ট 2025। A নম্বৰ পোষ্টটো হৈছে টেকনিকেল এডভাইজাৰ, ইলেক্ট্ৰিকেল ভেহিকল 3 হুইলাৰ ডিলাৰশ্বিপৰ বাবে পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন 10+2, লগতে এক্সপিৰিয়েঞ্চ ৰিলেটেড ফিল্ডত কাম কৰা মিনিমাম 2 বছৰ অভিজ্ঞতা থকাসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব জবটোৰ বাবে। এজ লিমিট মিনিমাম 20 আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। 2 নম্বৰ পোষ্টটো হৈছে টেকনিচিয়ান EV 3 হুইলাৰ ডিলাৰশ্বিপৰ বাবে পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে, লগতে এক্সপিৰিয়েঞ্চ ৰিলেটেড ফিল্ডত কাম কৰা 2 বছৰ অভিজ্ঞতা থাকিলে আবেদন কৰিব পাৰিব। এজ লিমিট মিনিমাম 20 আৰু মেক্সিমাম 25 ইয়াৰ্ছ। হু কেন এপ্লাই? ৰেচিডেণ্ট অফ গুৱাহাটী হু কেন জইন আছ ইমিডিয়েটলি। গুৱাহাটীৰ ৰেচিডেণ্টসকলে জবকেইটাৰ বাবে আবেদন কৰিব পাৰিব। জব লোকেশ্যন গ্ৰীণ ভেলী ট্ৰেভেলছ প্ৰাইভেট লিমিটেড, জয়ানগৰ, গুৱাহাটী 781028। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আবেদন কৰিবৰ বাবে মেইল ID দিয়া হৈছে gvgchr@gmail.com। এই মেইলত আপোনালোকৰ বায়'ডাটাখন 30 আগষ্টৰ ভিতৰত মেইল কৰি পঠিয়াব লাগিব। আৰু যদি কিবা আপোনালোকৰ ডাউট আছে জবকেইটাৰ বিষয়ে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7577996699। এই নাম্বাৰটোত আপোনালোকে মৰ্ণিং 10 to 6 PM ভিতৰত যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 30 আগষ্টৰ ভিতৰত জবকেইটাৰ বাবে আবেদন কৰি ল'ব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পোষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী 13,750 লাভ কৰিব, লগতে PF ESIC আৰু ফিউল আৰু মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে। জব লোকেশ্যন গোলাঘাট হয়। গোলাঘাট লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচাৰিছে। গোলাঘাটৰ যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে, কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে অফিচ আৱাৰ্ছত সোনকালে যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো জ্যোতি ফাৰ্মাচিউটিকেলছৰ ফালৰ পৰা মুকলি হৈছে। জ্যোতি ফাৰ্মাচিউটিকেলছ ৰিক্ৰুইটমেণ্ট। A নম্বৰ পোষ্টটো হৈছে চেলছ এক্সিকিউটিভ। পোষ্ট এটা মুকলি হৈছে। চেলাৰী 12 to 15,000 or higher depending upon performance. Age limit not more than 35 years. Educational qualification HS or graduate. Experience minimum 2 years in sales, hotel, restaurant and catering cafe products. Next পোষ্টটো হৈছে B নম্বৰতে ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ পোষ্ট এটা মুকলি হৈছে। চেলাৰী নেগচিয়েবল হ'ব আৰু এজ লিমিট নট মোৰ দেন 35 years. এডুকেশ্যনেল কোৱালিফিকেশ্যন HS বা গ্ৰেজুৱেট অৰ এনি টেকনিকেল এক্সপিৰিয়েঞ্চ, মিনিমাম 2 years ইন ছাৰ্ভিচ অফ কফি মেচিনছ।
ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 4 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব আৰু ইমেইলৰ জৰিয়তে বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো ৰেনল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৰেনল গুৱাহাটী ইজ হায়াৰিং ছেলছ এক্সিকিউটিভ। জবটোৰ বাবে মেইল কেণ্ডিডেট বিচৰা হৈছে। গুৱাহাটী আৰু বঙাইগাঁও লোকেশ্যনৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট আৰু এক্সপিৰিয়েঞ্চ 1 to 2 years ইন ছেলছ প্ৰিফাৰ্ড। যিসকল কেণ্ডিডেটৰ ছেলছত কাম কৰা 1 পৰা 2 বছৰ অভিজ্ঞতা আছে তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে 28 আগষ্ট অৰ্থাৎ আজিৰ ভিতৰত আবেদন কৰি ল'ব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো ব্লু ডাৰ্ট এক্সপ্ৰেছ লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। ডেলিভাৰী ষ্টাফ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব। পষ্টটো হ'ব ডেলিভাৰী এক্সিকিউটিভ। অনলাইন পাৰ্চেল ডেলিভাৰীৰ বাবে কেণ্ডিডেট বিচাৰিছে। চেলাৰী 14,000 পাৰ মান্থ লগত PF ESIC আৰু ফিউল আৰু মোবাইলৰ বিল এক্সট্ৰাকৈ লাভ কৰিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন মিনিমাম মেট্ৰিক পাছ বিচাৰিছে। জব লোকেশ্যন আগৰতলা বৰজলা লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002167100। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় সোনকালে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 7 নম্বৰ জবটো নুৰ একাডেমী মৰাণৰ ফালৰ পৰা মুকলি হৈছে। নুৰ একাডেমী মৰাণ নিয়াৰ NH 37 চৰাইদেউ এ ৰেচিডেঞ্চিয়েল একাডেমিক ইনষ্টিটিউশ্যন। উই আৰ হায়াৰিং এছিষ্টেণ্ট টিচাৰ মেথমেটিক্স জুলজি বটানী ফিজিক্স কেমেষ্ট্ৰি। চেলাৰী above 20,000 per month. Free loading facility for selected teachers. Eligibility criteria postgraduate degree MSc in mathematics botany. Candidate with BTech can also apply. Having passion for teaching maths physics chemistry. Teaching experience preferred. Must be willing to guide and mentor hostel students in academics and activities. জবকেইটাৰ বাবে আবেদন কৰিবৰ বাবে 31 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব আৰু ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 8 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 কোৱালিফাইড এণ্ড এক্সপিৰিয়েঞ্চ ANM হেভিং proper registration and experience for appointment under NHM PPP scheme at a reputed tea garden hospital. Applicants permanently residing within শিৱসাগৰ ডিষ্ট্ৰিক্ট। শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে জবটোৰ বাবে আবেদন কৰিব পাৰিব আৰু যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আজিৰ পৰা অহা 7 দিনৰ ভিতৰত আবেদন কৰিব লাগিব। এপ্লাই কৰিবৰ বাবে মেইল আইডি দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 9 নম্বৰ জবটো হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা মুকলি হৈছে। হেমলতা পাব্লিক ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল ৰিক্ৰুইটমেণ্ট নেম অফ পোষ্ট ফেকাল্টি ফিজিকেল এডুকেশ্যনৰ পোষ্ট এটা মুকলি হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BPED বা MPED এক্সপিৰিয়েঞ্চ মিনিমাম 1 to 2 years এক্সপিৰিয়েঞ্চ এজ এ ফেকাল্টি ইন ৰেপুটেড এডুকেশ্যনেল ইনষ্টিটিউট এজ এ ফিজিকেল এডুকেশ্যন টিচাৰ। লেংগুৱেজ নোট জবকেইটাৰ বাবে আপোনালোকে ইংলিছ হিন্দী লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী নিগচিয়েবল হ'ব। Applications are invited from dynamic and experienced candidates with good academic background and good communication skills in English and Hindi. Interested candidate সকলে এপ্লাই কৰিবৰ বাবে মেইল আইডি দুটা দিয়া হৈছে। যিকোনো এটা মেইলত আপোনালোকৰ CV বা ৰিজিউম লগতে লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ মেইল কৰি পঠিয়াব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে 29 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰিব আৰু যদি কিবা আপোনালোকৰ ডাউট আছে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে অফিচ আৱাৰ্ছত যোগাযোগ কৰি ল'ব আৰু মেইল কৰি বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আবেদন কৰিছে এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্ট লিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।